वंदे मातरम वंदे मातरम सुजलां सुफलां मलयज शीतल। হয় সমগ্ৰ দেশে আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন কৰি আছে আৰু মই ডিমৌৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। ডিমৌ দিৰৈ এইখন বিদ্যালয়ত এতিয়া ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে পানীৰ মাজত তেওঁলোকে স্বাধীনতা দিৱস পালন কৰিছে মই সেই দৃশ্য কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই বিদ্যালয়খনৰ আচলতে দিচাং আৰু দিৰৈ যি বাঢ়নী পানীৰ ফলত বিদ্যালয়খন সম্পূৰ্ণৰূপে পানীৰ তলত পৰিছে। তথাপিতো স্বাধীন দেশৰ স্বাধীন নাগৰিকে তেওঁলোকে স্বাধীনতা দিৱস কিন্তু উদযাপন কৰাত তেওঁলোকে কোনো ধৰণৰ ত্ৰুটি ৰখা নাই। বিদ্যালয়সমূহৰ নিৰ্দেশনা আছে, সকলো বিদ্যালয়ে তেওঁলোকে পালন কৰিব লাগিব স্বাধীনতা দিৱস। মই পোনে পোনে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ মাজলৈ যাম। হয় দেখিছে বিদ্যালয়খনে পানীৰ মাজত কেনেধৰণে তেওঁলোকে স্বাধীনতা দিৱস উদযাপন কৰিছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক কণ ছাত্ৰ ছাত্ৰীসকল আহিছে। আজি পুৱাই ইতিমধ্যে এই বৰষুণ পৰি আছে। দিচাং আৰু দিৰৈ যি বাঢ়নী পানীৰ ফলত এই বিদ্যালয়খন সম্পূৰ্ণৰূপে পানীৰ তলত পৰিছে। মই প্ৰধান শিক্ষক আছে, মই আপোনাৰ ওচৰলৈ যাম। কিমান দিনৰ পৰা আপোনাৰ বিদ্যালয়ত এনেধৰণে পানী হৈ আছে? চাওক, এতিয়া আমাৰ প্ৰথম পানী হৈছিলে 4/6/2024 তাৰিখে। ইয়াতকৈ ডাঙৰ পানী হৈ গৈছিলে। তাৰপৰা আমাৰ তেতিয়া গৰম বন্ধ আছিলে। গৰম বন্ধৰ পিছত আমি আহিলোঁ। আমাৰ কেইবাজনো শিক্ষক আৰু ওচৰৰ লোকো আহি আমি চাউল পাতবোৰ ওপৰলৈ তুলিলোঁ। তাৰপিছত আপোনাৰ 1 মাহ পানীটো থাকিলে। পানীটো থকাৰ পিছত আমাৰ স্কুল খোলাৰ প্ৰায় আপোনাৰ 27 তাৰিখে মানে স্কুলটো ওলাই মেলি আমি চাফ চিকুণ কৰিলোঁ। এতিয়া মোৰ সেই জল জীৱন আঁচনিটো ভাগিলেই। তো চাফ চিকুণ কৰাৰ পিছত আমি ব্লিচিং দিয়াৰ পিছত কেইদিনমান আপোনাৰ ক্লাছটো কৰিবলৈ পালোঁ। প্ৰায় এতিয়া আপোনাৰ দেখিছে কালিৰ পৰা পানী। কালি 11/8/2024 তাৰিখে আমি ক্লাছটো যেনে তেনে কৰিব পাৰিলোঁ। আৰু আকৌ বিদ্যালয় বন্ধ থাকিব নিশ্চয়, কাৰণ পানী বাঢ়িয়ে আছে। এতিয়াতো আপোনাৰ প্ৰকৃতিৰ লগততো ফেৰ মাৰিব কোনেও নোৱাৰে। আজি এতিয়া স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰা দেখিছোঁ পানীৰ মাজত। বাধ্যতামূলকভাৱে আপোনালোকক নিৰ্দেশনাও দিয়া আছে। নহয়, সেইটো হয় বাৰু। আমাৰ দিছিলে যে ৭৮ সংখ্যক স্বাধীনতা দিৱসটো আমি বিদ্যালয়ত 3দিনীয়া কাৰ্যসূচী পালন কৰিব লাগে, আপোনাৰ 13, 14, 15 তাৰিখ। অলৰেডি আমি 13 তাৰিখ 14 তাৰিখৰ দিনা পাতি গৈছোঁ। তাৰপিছত আজি এতিয়া আপোনাৰ কালি ছাত্ৰ ছাত্ৰীকো মতা হৈছে, সকলোকে মতা হৈছিলে। তেতিয়া আজি ফ্লেগ হোষ্টিং কৰিব লাগে। কিন্তু দেখিছে আপোনালোক নিজে আহিছে, আপোনাৰ সাংবাদিক বন্ধুসকল আহিছে, দেখিছে। ধন্যবাদ আপোনালোক অহাৰ কাৰণে। গতিকে আমাৰ যিটো কাৰ্যসূচী আপোনালোকে স্পটত অৰ্থাৎ নিৰ্দিষ্ট জেগাডোখৰত যেতিয়া আপুনি এতিয়া সংগ্ৰহটো কৰিছে, আৰু এই বাৰ্তাটো মই ওপৰলৈ দিব বিচাৰোঁ। গতিকে এনেকুৱা এটা পৰিস্থিতিত চৰকাৰৰ বাধ্যবাধকতাৰ অনুযায়ী আৰু আমাৰ নিজৰ কৰ্তব্য যিহেতুকে স্বাধীনতা দিৱসটো আমি উদযাপন কৰিব লাগে, সেই উদ্দেশ্যে লৈ আমি আজি এই পতাকা তলত সমবেত হৈছোঁ। আৰু ইয়াৰ জৰিয়তে আপোনালোকক মই এটাই বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ স্কুল এতিয়ালৈকে কেতিয়া খোলা হ'ব, কি কৰিব লাগিব, এতিয়ালৈকে আমি সিদ্ধান্তত উপনীত হ'ব পৰা নাই। নিশ্চিতভাৱে চাওক, এই কণ ছাত্ৰ ছাত্ৰীসকলক লৈ মই বিদ্যালয়খনৰ নামটো জানিব বিচাৰিম। বিদ্যালয়খনৰ নাম হৈছে বৰদিৰৈ মধ্য ইংৰাজী বিদ্যালয়। হয়, বৰদিৰৈ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকে এনেধৰণে পানীৰ মাজত তেওঁলোকে জাতীয় পতাকা উত্তোলন কৰিব লগা হৈছে। মই এজন স্থানীয় ব্যক্তি আছে, আপোনাৰ পৰা জানিব বিচাৰিম কেনেকুৱা লাগিছে স্বাধীনতা দিৱস পানীৰ মাজত উদযাপন কৰিছে? এইটোতো বহুত দুখৰ বিষয় হৈছে, কিন্তু নীতি নিৰ্দেশনা মানিব লগা হৈছে আৰু উপায়ো নাই। আমি হেড ছাৰকো ধন্যবাদ জনাইছোঁ আৰু আমি এই কণ ল'ৰা ছোৱালীকো ধন্যবাদ জনাইছোঁ। তেওঁলোক আজি এই পানীৰ মাজত আহি যিটো এই আনুষ্ঠানিকতা ৰক্ষা কৰিছে। হয়, ধন্যবাদ জনাইছোঁ। আৰু এনেকৈ ডিমৌৰ বৰদিৰৈ যি প্ৰাথমিক বিদ্যালয়, সেই মধ্য ইংৰাজী বিদ্যালয়ত এনেধৰণে পানীৰ মাজত এতিয়া স্বাধীনতা দিৱসৰ যি ৰাষ্ট্ৰীয় তিৰংগা পতাকা উত্তোলন কৰা দেখা পোৱা গৈছে।